লেউৰা আল্লাহ মই মুতি দিলোঁ তহঁতৰ আল্লাৰ মূৰত মাকচুদুহঁত তহঁতৰ আল্লাহ কেনেকুৱা কচোন মোৰ এই যে মুটু যে থুপিটো সেইটো নিচিনা লেউৰা আল্লাহ এই মাদার চোদ বেহেনচোদ কুকুরের বাচ্চা জানুয়ারের বাচ্চা মাক সুদা মাক তো মা ৰেন্দি আছিলে নি বেহেনচোদ তই যে ইমানটো ডাঙৰ ডাঙৰ কথা কৈছ এই মাদাৰ চোদ তই অসমৰ ৰজা নি অসমীয়া হৈ গ'লি বুলি একদম অসমৰ ৰজা নি তই মাদাৰ চোদ তই যিখিনি কথা ধৰ্মলৈ কথা পাতিছ এই চোৰৰ বাচ্চা মাদাৰ চোদ তোক মই ব্যক্তিগত যদি লগ পাওঁ তেতিয়া তোক মই কথাখিনি আৰু ক'ম ৰ তই আহিবি অৰুণাচল ফালে কেতিয়াবা লগ পাম বাৰু মাদাৰ চোদ জান গগৈ কুকুৰৰ বাচ্চা কুত্তাৰ বাচ্চা চুতমাৰণী মাকচুদা বেঞ্চুত কেলা মাদাৰ চুত তই যিখিনি কথা ক'লি আল্লাক লৈ পিনি তহঁতৰ যিখিনি ৰাম কৃষ্ণ ধৰ্মক আজিলৈকে কোনটো মুছলমানৰ তহঁতক কেনেকৈ বেয়াকৈ কৈছে মোক এটা কথা বুজাওঁ কোনে কৈছে মাদাৰ চুত তোক আজিলৈকে কোনে মুছলমানে এনেকৈ কথা কৈছে আৰু মই ব্যক্তিগত মই তোক ভয়তে কোৱা নাই কথাখিনি মই কেতিয়াও বেলেগ ধৰ্মক এনেকৈ বেয়া অপমান মই কেতিয়াও নকৰোঁ মই তই যিখিনি ক'লি আল্লাক লৈ পিনি ইয়াততো আমাৰ মুছলমানখিনি যিখিনি যে তহঁতি নিজে কৈছিলি মুছলমান খিলঞ্জীয়াবিলাক আছে মুছলমানবিলাকেতো আল্লাক মানে এতিয়া আল্লাক লৈ যি ডাঙৰ ডাঙৰ কথা কৈছে এতিয়া মুছলমান যিখিনি খিলঞ্জীয়া আছে সেইখিনি এতিয়া মই সেইখিনিক এটা প্ৰশ্ন সুধিছোঁ এতিয়া এই আল্লাক লৈ যিখিনি মন্তব্য কৰিছে এতিয়া আপোনালোকে কথাটো শুনি পাইছে নাই বাৰু এনেকৈ যে কথা ক'লে এনেকৈ কথা ক'লেতো ডাইৰেক্ট মুছলিমৰ ওপৰত টাৰ্গেট কৰি কথা কয় না যিকোনো কথা মিয়া বুলি ইয়াত নাই ন মিয়া বুলি প্ৰশ্ন আছে জানো মিয়া বুলি একো প্ৰশ্ন নাই যদি অকল মিয়াক যদি গালি দিয়া হয় তেতিয়াহ'লে আমি এতিয়া বুজিম যে মিয়াক অকলে গালি দি আছে এতিয়া আল্লাক লৈ কিয় মানে আল্লাক ভিতৰত মানে মাজত ভৰাই পিনি এনেকৈ কথা কিয় কৈছে বহুত দুখৰ কথা কোনে মোৰ বহুত বেয়া লাগিছে এই জান গগৈ এনেকৈ কথা কৈছে কোনটি এইটোতো কোনো ৰিয়েকশ্যন নলয় কোনো বিজেপি চৰকাৰে কোনো একশ্যনো নলয় কি কাৰণে ল'ব তাকতো বিজেপি চৰকাৰে ইমান তাক বিজেপি চৰকাৰৰ ছাপোৰ্টৰ কথা পাতে এতিয়া কথা পাতে বুলি ইমান বেয়া বেয়া মন্তব্য দিছে ইমান আল্লাক লৈ বেয়া বেয়া কথা কৈছে মাকচুদা কৈছে এইটোৰ ব্যৱস্থাটো ল'বনে আজি শুনা পাইছোঁ ৰেজাউল কৰিম চৰকাৰে যিখিনি কথা কৈছে এইখিনি কথাৰ কাৰণে একদম শিৱসাগৰ যোৰহাট চব জ্বলি গৈছে একদম আন্দোলন হিমন্ত বিশ্ব শৰ্মাও মানে একদম পূৰা কথাখিনিত খং কৰিছে এতিয়া মই বেয়া পাইছোঁ এনেকৈ কথা কৈছে এতিয়া চবেই এনেকৈ যদি কৈছে এতিয়া ঠিকেই এইটো বেয়া কথা কৈছে এইটো চবেই আন্দোলন কৰিছে কিন্তু এইখিনি যিখিনি জান গগৈ কথাখিনি কৈছে এই কথাখিনি কোনোবাই কৰিবনে ৰিয়েকশ্যন ল'বনে আৰু মই ভাল মানুহখিনি কৈছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যে অতি সোনকালে এনেকৈ জেগাত পাক আৰু এইটো একশ্যন লয় নে নলয় এইটো আমি চাম মানে এনেকৈ আল্লাক লৈ এনেকৈ বহুত বেয়া বেয়া মন্তব্য কথা যিখিনি কথা কৈছে মনত ডাইৰেক্ট বেয়া লাগিছে আৰু গৰীয়া মৰীয়া দেশীসকলক এতিয়া মই অনুগ্ৰহ কৰি কথাটো কৈছোঁ যে আপোনালোকে এই কথাটো অলপ গুৰুত্বপূৰ্ণ হিচাপে ল'ব এইটো আল্লাক আপোনালোকে যদি আল্লাক মানে এই কথাটো আপোনালোকে যেনে হওক যেনে প্ৰকাৰক এই কথাটো আপোনালোকে গাত পাতি ল'ব এইটো নহ'লে বহুত বেয়া বেয়া কথা কৈছে মাকচুদা বুলি কৈছে আল্লাহ মুতি দিব লাউৰা খুৱাই দিব এই জান গগৈ এই জান তহঁতৰ আল্লাহ আছে আমাৰ ৰাম আছে তহঁতৰ আল্লাহ আছে ৰাতিপুৱা গধূলি দুপৰীয়া কেলা তহঁতৰ আল্লাহ আল্লাহ চিঞৰি থাকোঁতেই কেলা গৈছে তোৰ আল্লাহ তহঁতক কেলা একো চেটডাল কৰিবই পৰা নাই তহঁতৰ আল্লাহ মোৰে চেট আল্লাহ বোলে চেট চাইছে নাই সেইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইয়াৰ উত্তৰটো সি অতি সোনকালে পাব লাগে এই কথাটো মই এইটোৱে অনুৰোধ জনাইছোঁ শ্বেয়াৰ কৰিব ভিডিঅ'টো আল্লাহ কণীগুটিত থাকে নে ক'ত থাকে তই এদিন লগ কৰিবি কণীগুটিত থাকে ক'ত থাকে মাকচুদা তোক মই দেখাম এদিন মাদাৰ চোত বুজিলি এতিয়া সামৰিছোঁ কুকুৰৰ বাচ্চা তোক মই ব্যক্তিগতে তোক হোৱাটছআপত মই এই ভিডিঅ'টো তোক মোক ব্যক্তিগতে দি আছোঁ তোৰ চাবি নাচাবি পিছৰ কথা কিন্তু ফেচবুকতো দিম মই আৰু তোৰ হোৱাটছআপতো মই ভিডিঅ'টো দিম মই তাৰ নম্বৰটো লৈছোঁ মই ভাবিছিলোঁ কালি কল কৰিম নকৰিলোঁ বাৰু মই ব্যক্তিগত তাক হোৱাটছআপত মই এই ভিডিঅ'টো তাক শ্বেয়াৰ কৰিম মাকচুদা জান মাদাৰ চুত তোক কৈছোঁ মাদাৰ চুত